হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 3.2ৰ কুৱেশ্যন নম্বৰ 3ৰ পৰা সমাধান কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 1 আৰু 2ৰ সমাধান আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা। আৰু এই ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 3ৰ পৰা আৰম্ভ কৰিম। তো কুৱেশ্যন নম্বৰ 3টোত দিছে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা। তো ইয়াত আমাক 1ৰ পৰা 6লৈ মুঠ 6টা সমস্যা দিছে। সমস্যাকেইটা আমি সমাধান কৰিবলৈ হ'লে প্ৰথমতে ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰি ল'ব লাগিব, অৰ্থাৎ দুটা সমীকৰণ আমি গঠন কৰি ল'ব লাগিব। আৰু তাৰপিছত আমি 1 নম্বৰ যেনেকুৱা ধৰণে কৈছিলোঁ ঠিক তেনেকুৱা ধৰণে প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিয়াব লাগিব। তো 1 নম্বৰটো দিছে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা। এতিয়া ইয়াত পাৰ্থক্য বুলি ক'লে সদায় গম পাবা যে এটা আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব আৰু তেতিয়া আমি পাম 26। লগতে মনত পৰোঁতে কৈ থওঁ যে যদি দুটা সংখ্যাৰ সমষ্টি বুলি দিয়ে তেতিয়া কিন্তু তোমালোকে সংখ্যা দুটা যোগ কৰিব লাগিব, আৰু পাৰ্থক্য বুলি ক'লে কি কৰিব লাগিব আমি বিয়োগ। তো এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা। তো আমি ইয়াৰ পৰাই সমাধান কৰিব পাৰিম। প্ৰথমতে ধৰি ল'লোঁ, ধৰা হ'ল সংখ্যা দুটা x আৰু y। আমি এটা সংখ্যা ধৰিলোঁ x আৰু আনটো সংখ্যা ধৰিলোঁ y। এতিয়া আমাক দিছে যে এই সংখ্যা দুটাৰ পাৰ্থক্য 26, মানে আমি কি বুলি লিখিব পাৰোঁ, প্ৰশ্নমতে x - y = 26। মই তোমালোকক আগতে কৈছোঁ পাৰ্থক্য মানে কি বিয়োগ। গতিকে আমি xৰ পৰা y বিয়োগ কৰিলে কিমান পাম, 26। আমি দিলোঁ ইকুৱেশ্যন নম্বৰ 1 দি দিলোঁ এইটো। আৰু নেক্সট আমাক কি দিছে, এটা সংখ্যা আনটোৰ 3 গুণ। যদি এটা সংখ্যা আমি x ধৰোঁ তেতিয়াহ'লে xটো হ'ব yৰ 3 গুণ। গুণ মানে সদায় তোমালোকে মনত ৰাখিবা পূৰণ কৰিব লাগিব। 3 গুণ মানে আনটো সংখ্যাৰ লগত 3 পূৰণ কৰিব লাগিব। গতিকে আমি লিখিব পাৰোঁ আকৌ x = এতিয়া xটো yৰ 3 গুণ, তো yৰ লগত আমি কি পূৰণ কৰিব লাগিব, প্ৰথমতে y লিখি ল'লোঁ। 3 গুণ বুলি ক'লে ইয়াৰ লগত আমি 3 পূৰণ কৰিব লাগিব। তো x = হৈ গ'ল কিমান, 3y। এইটো আমি দিলোঁ ইকুৱেশ্যন নম্বৰ 2। তো আমাৰ দুটা সমীকৰণ হৈ গ'ল। এতিয়া আমি xৰ মানটো 1 নং সমীকৰণত বহাই দিব পাৰোঁ। ইয়াত xৰ জেগাত কি বহাই দিম, 3y। তেতিয়া আমি yৰ মানটো পাই যাম। তো আমি লিখি ল'ব পাৰোঁ xৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। এতিয়া সমীকৰণ 1 আছিলে, এইটো এই xৰ জেগাত আমি কি বুলি লিখি দিম, 3y লিখি দিম। আমি কি পালোঁ, 3y - y = 26। আমি জাষ্ট xৰ জেগাত 3y লিখি দিলোঁ আৰু বাকী সমীকৰণত যেনেকৈ আছিলে 1ত ঠিক তেনেকুৱা ধৰণে লিখি দিলোঁ। এতিয়া 3yৰ পৰা y মাইনাছ কৰিলে ইয়াৰ আগত 1 এটা আছে বুলি ধৰি ল'ব পাৰে, বা 3ৰ পৰা 1 গ'লে 2, এইটো হৈ যাব 2y। গতিকে আমি কিমান পালোঁ, 2y = 26। এতিয়া yৰ মানটো উলিয়াব লাগিব। yৰ মান উলিয়াবলৈ হ'লে ইয়াৰ যিটো হহক 2টো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ যাম। ইয়াত পূৰণ হৈ আছে, ৰাইট হেণ্ড ছাইডলৈ গ'লে হৰণ হ'ব, অৰ্থাৎ 26ৰ তলত বহিব। গতিকে পালোঁ y = 26/2। এতিয়া 2য়ে 26ক 13 বাৰ যাব, 2 × 13 = 26। গতিকে আমি yৰ মানটো কিমান পালোঁ, 13। এতিয়া yৰ মানটো পাই গ'লোঁ। আমি xৰ মানটো উলিয়াব লাগিব, আৰু xৰ মান উলিয়াবলৈ হ'লে এই yৰ মানটো আমি 2 নম্বৰ সমীকৰণত বহাই দিম। এই yৰ জেগাত আমি 13 বহাই দিম আৰু 3ৰ লগত 13টো আমি পূৰণ কৰি দিম। গতিকে আমি লিখিব পাৰোঁ yৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। আমি কি লিখিব পাৰোঁ, x = 3 × 13। তো আমি কি পালোঁ, x = 3 × 13। এতিয়া 3টো 13ৰ লগত পূৰণ হৈ আছে, গতিকে xৰ মানটো কিমান হ'ব, 3 × 13 = 39। দেখা গ'ল আমি xৰ মান পালোঁ 39 আৰু yৰ মান পালোঁ 13। গতিকে আমি শেষত লিখি দিম নিৰ্ণয় সমাধান x = 39, y = 13। এইটো হৈছে ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ 2টোত দিছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা। আমাৰ চৰ্তটো কি দিছে, দুটা সম্পূৰক কোণ। এতিয়া সম্পূৰক কোণ বুলিলে তোমালোকে বুজি পাবা যে দুটা কোণৰ যোগফল যেতিয়া 180 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক সম্পূৰক কোণ বুলি কোৱা হয়। আকৌ মনত থাকোঁতে কৈ দিছোঁ তোমালোকক যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া সিহঁতক পূৰক কোণ বুলি কোৱা হয়। এতিয়া সম্পূৰক কোণৰ কথা কৈছে, গতিকে কোণ দুটাৰ সমষ্টি হ'ব 180 ডিগ্ৰী। আৰু গতিকে আমি প্ৰথমতে দুটা কোণ ধৰি লওঁ, এটা ডাঙৰ কোণ, এটা সৰু কোণ। তো আমি লিখিব পাৰোঁ, ধৰা হ'ল ডাঙৰ কোণটো x আৰু আমি সৰু কোণটো ধৰিম y। তো আমি ধৰি ল'লোঁ ডাঙৰ কোণটো x আৰু সৰু কোণটো y। এতিয়া আমাক প্ৰথমতে কি দিছে, এই দুটা কোণ সম্পূৰক কোণ বুলি, অৰ্থাৎ x আৰু y দুটা সম্পূৰক কোণ। গতিকে সম্পূৰক কোণ হ'লে আমি কি লিখিব পাৰোঁ, প্ৰশ্নমতে x + y = 180 ডিগ্ৰী। মই প্ৰথমতে কৈছিলোঁ যে সম্পূৰক কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। গতিকে আমি লিখিব পাৰোঁ x + y = 180 ডিগ্ৰী। এইটো আমি দিম ইকুৱেশ্যন নম্বৰ 1। তো আমি 1 নম্বৰ সমীকৰণটো পাই গ'লোঁ। আমাক যিহেতু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবলৈ দিছে, গতিকে আমি আৰু এটা সমীকৰণ বনাবই লাগিব। নেক্সট আমাক আৰু এটা চৰ্ত দিছে যে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। আমি ডাঙৰটো ধৰিছিলোঁ x, সৰুটো ধৰিছিলোঁ y।
তাৰ মানে এক্সটো ৱাইতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে। গতিকে আমি লিখিব পাৰোঁ যে এক্স ইজুকেল ৱাই প্লাছ 18 ডিগ্ৰী। আমাক বেছি বুলি ক'লে আমি যোগ কৰিব লাগিব, যদি কম বুলি দিলেহেঁতেন তেতিয়া আমি এইটো বিয়োগ কৰিলোহেঁতেন। তো আমি লিখিলোঁ এক্স ইজুকেল ৱাই প্লাছ 18 ডিগ্ৰী, এইটো আমি ইকুৱেশ্যন নম্বৰ 2 দিলোঁ। এতিয়া তোমালোকে দেখা পালা যে এটা চলক পৃথক হৈ গ'ল, অৰ্থাৎ এক্সৰ মানটো আমি পাই গ'লোঁ ৱাই প্লাছ 18 ডিগ্ৰী। এতিয়া এক্সৰ মানটো আমি 1 নং সমীকৰণত বহুৱাই দিব পাৰোঁ, ইয়াত এক্সৰ জেগাত লিখি দিব পাৰোঁ ৱাই প্লাছ 18 ডিগ্ৰী। তোমালোকে এইখিনিতে মনত ৰাখিবা যিহেতু এক্স চলকটোৰ মান আমি পাই গ'লোঁ, গতিকে আমি আকৌ 3 নং সমীকৰণ বনোৱাৰ কোনো প্ৰয়োজন নাই, ডাইৰেক্ট আমি এক্সৰ মান 1 নং সমীকৰণত বহুৱাই দিব পাৰিম। তো আমি লিখি ল'লোঁ এক্সৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। এতিয়া এক্সৰ মান কিমান পাইছিলোঁ ৱাই প্লাছ 18 ডিগ্ৰী, আমি এক্সৰ জেগাত লিখি দিম ৱাই প্লাছ 18 ডিগ্ৰী আৰু বাকী যেনেকৈ আছে তেনেকৈ আমি বহাই দিম। তো আমি লিখি ল'লোঁ ৱাই প্লাছ 18 ডিগ্ৰী, এইটো হৈছে এক্স, বাকী প্লাছ ৱাই ইজুকেল 180 ডিগ্ৰী, এইখিনি আমি বহাই দিলোঁ। এতিয়া ৱাই ইয়াত দুটা হৈ গ'ল, তো প্ৰত্যেকৰ আগতে এক এটা আছে বুলি তোমালোকে ধৰি ল'বা। এইটো একে একে কিমান হ'ব 2, এইটো হৈ যাব 2y আৰু প্লাছ 18 ডিগ্ৰীটো আমি এফালে লৈ আনিম, এইটো মাইনাছ হৈ যাব। তো আমি ইয়াত কি পালোঁ টুৱাইছ ৱাই ইজুকেল 180 ডিগ্ৰী মাইনাছ 18 ডিগ্ৰী। এই প্লাছ 18টো এফালে আহি গ'ল লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ, ইয়াত প্লাছ আছিলে, এফালে আহিলে কি হৈ গ'ল মাইনাছ। এতিয়া আমি 180 ডিগ্ৰীৰ পৰা 18টো মাইনাছ কৰি কিমান পাম 162 ডিগ্ৰী। তাৰমানে কি পালোঁ টুৱাইছ ৱাই ইজুকেল টু 160 ডিগ্ৰী। এতিয়া আমি এক্সৰ আগত যিটো, এতিয়া আমি চলক ৱাইৰ আগত যিটো হহক আছে 2টো পূৰণ হৈ আছে, এইটো আমি লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ লৈ আনিম, এইটো হৰণ হৈ যাব, তাৰমানে 162 ডিগ্ৰীৰ তলত বহিব। তো আমি লিখিম ৱাই ইজুকেল 162 ডিগ্ৰী বাই 2। এতিয়া 2এ 162 ডিগ্ৰী কিমান বাৰ যাব, এইটো 2 গুণ 16 2 গুণ 2, গতিকে 81 বাৰ যাব। তাৰ মানে ৱাই পালোঁ ৱাই ইজুকেল 81 ডিগ্ৰী। এতিয়া ৱাইৰ মানটো পাই গ'লোঁ, এটা কোণৰ মান। ৱাই ধৰিছিলোঁ আমি সৰু সম্পূৰক কোণটো, ডাঙৰ সম্পূৰক কোণটোৰ মান উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব ৱাইৰ মানটো এই 2 নম্বৰ সমীকৰণত বহুৱাই দিম। আমি ৱাইৰ ঠাইত লিখি দিম কিমান 81 ডিগ্ৰী। এতিয়া আমি লিখিম ৱাইৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। তো এইটো আছিলে সমীকৰণ 2। এতিয়া লিখিম এক্স ইজুকেল 81 ডিগ্ৰী প্লাছ 18 ডিগ্ৰী। তো আমি লিখি ল'লোঁ এক্স ইজুকেল 81 ডিগ্ৰী প্লাছ 18 ডিগ্ৰী, ইয়াত ৱাই মানে বহাই দিলোঁ 81 ডিগ্ৰী। এতিয়া এই দুটা যোগ কৰি এক্সৰ ভেলুটো পাম এক্স ইজুকেল 99 ডিগ্ৰী। তেতিয়া আমি ডাঙৰ সম্পূৰক কোণটোৰ মানটো পালোঁ 99 ডিগ্ৰী আৰু সৰু সম্পূৰক কোণটো অৰ্থাৎ ৱাইৰ মানটো পালোঁ 18 ডিগ্ৰী, আৰু এই দুটা যদি যোগ কৰোঁ আমি 180 ডিগ্ৰী পাম। গতিকে আমাৰ এনচাৰটো শুদ্ধ হৈছে। শেষত আমি লিখি দিম এতেকে নিৰ্ণয় কোণ দুটা 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী। আমাক প্ৰশ্নটো ডাঙৰ কোণ বা সৰু কোণ বুলি দিয়া নাই, জাষ্ট কোণ দুটাৰ মান উলিয়াবলৈ দিছিলে, গতিকে আমি লিখি দিলোঁ এতেকে নিৰ্ণয় কোণ দুটা 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী। এইটো হৈছে ইয়াৰ নম্বৰ প্ৰশ্নটো লওঁ। ইয়াত দিছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত, পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত। প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা। তো ইয়াত আমি প্ৰথমতে লিখি ল'ম ধৰা হ'ল প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম আমি y টকা। ঠিক এনেকৈ ধৰণে ধৰি পিছত এই সমস্যাটোৰ সমাধান কৰিম। তো আমি লিখি ল'লোঁ ধৰা হ'ল প্ৰতিখন বেটৰ দাম x টকা, প্ৰতিটো বলৰ দাম y টকা। এতিয়া আমাক প্ৰশ্নটোত দিছে যে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত। এতিয়া আমি বেটৰ দাম ধৰিছিলোঁ x আৰু বলৰ দাম ধৰিছিলোঁ y, গতিকে আমি এইটো লিখিব পাৰোঁ প্ৰশ্নমতে 7x প্লাছ 6y ইজুকেল কিমান হ'ব 3800। আমি কেলৈ লিখিলোঁ কাৰণ আমাক 7খন বেটৰ কথা কৈছে আৰু আমি এখন বেটৰ দাম ধৰিছিলোঁ x, গতিকে এইটো হ'ব 7x আৰু বলটো ধৰিছিলোঁ y, গতিকে 6টা বল হ'লে হ'ব কিমান 6y আৰু ইজুকেল কিমান টকাত কিনিছে 3800 টকাত। গতিকে আমি লিখি ল'লোঁ প্ৰশ্নমতে 7x প্লাছ 6y ইজুকেল 3800। আমি এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ। নেক্সট আমাক কি দিছে 3খন বেট 5টা বল কিনে 1750 টকাত। গতিকে এইটো আমি কি বুলি লিখিব পাৰোঁ দ্বিতীয় সমীকৰণটো 3খন বেট মানে হ'ব আমি এখন বেটৰ দাম ধৰিছিলোঁ x, তাৰ মানে এইটো হৈ যাব 3x আৰু এটা বলৰ দাম ধৰিছিলোঁ y, 5টা বল হ'লে কিমান হ'ব এইটো 5y, কিমান টকাত কিনিছে মুঠতে ইজুকেল 1750। তো আমি দ্বিতীয় সমীকৰণটো বনাই লওঁ। তো আমি লিখি ল'লোঁ 3x প্লাছ 5y ইজুকেল 1750, এইটো ইকুৱেশ্যন নম্বৰ 2। তো আমি দুটা সমীকৰণ পাই গ'লোঁ। এতিয়া এই সমীকৰণ দুটাৰ সমাধান কৰিলে আমি x আৰু y মানটো অৰ্থাৎ বেটৰ আৰু বলৰ মানটো উলিয়াব পাৰিম। তো আমি প্ৰথমতে 1 নং সমীকৰণৰ পৰা xৰ মানটো উলিয়াই লওঁ। ইয়াত আমি লিখি লওঁ সমীকৰণ 1ৰ পৰা পাওঁ। এতিয়া এইটো আচলতে সমীকৰণ 1। এইখিনিতে তোমালোকক এটা কথা স্পষ্ট কৰি দিওঁ যে প্ৰতিটো সমস্যাৰ সমাধান কৰিবলৈ যাওঁতে কেৱল তোমালোকে x চলকটো লেফ্ট হেণ্ড ছাইডত ৰাখি তৃতীয় সমীকৰণটো বনাব লাগিব তেনেকুৱা নহয়। তোমালোকে প্ৰয়োজন সাপেক্ষে y চলকটো লেফ্ট হেণ্ড ছাইডত ৰাখি
তৃতীয় সমীকৰণটো বনাব পাৰা মুঠতে আমি কেৱল xy মান পালে হ'ল এতিয়া আমি 7x টো লেফট হেণ্ড সাইডত ৰাখি দিওঁ আৰু +6y টো আমি ইফালে লৈ যাওঁ ইয়াত লিখি ললো সমীকৰণ 1 ৰ পৰা পাওঁ এটো আসলে সমীকৰণ 1 7x = 3800 + 6y টো এফালে লৈ গ'ল এটো হৈ গ'ল -7x = 3800 - 6y এটা আমি x চলকটোৰ মান উলিয়াই লম ইয়াৰ যেটো হহকটো আছে ৰাইট হেণ্ড সাইডলৈ লৈ যাম হৰণ হৈ যাব তো আমি লিখিম x = 3800 - 6y/7 এই 7 টো আহি কোড বহি গ'ল তলত অৰ্থাৎ হৰণ হৈ গ'ল এটা আমি এটো ইকুৱেশ্যন নম্বৰ 3 দি দিওঁ তো আমি এনে ধৰণে 3 নম্বৰ সমীকৰণটো পাই গলো এতিয়া x ৰ মানটো আমি 2 নম্বৰ সমীকৰণত বহাই দিম এই x ৰ জায়গাত কি লিখি দিম এইখিনি লিখি দিম 3800 - 6y/7 আৰু বাকি যেনেকৈ আছে তেনেকৈ থাকিব এই 3 টো এইখিনিৰ লগত কি হৈ যাব পূৰণ হৈ যাব আমি লিখি লওঁ x ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ তো এটো আসলে সমীকৰণ 2 এতিয়া লিখক 3 * x x মানে কি লিখিব লাগিব এটো 3800 - 6y/7 তো এটা আমি লিখিম 3 * 3800 - 6y/7 তেনেকুৱা ধৰণে আমি x ৰ জায়গাত এইখিনি লিখি দিলো নেক্সট আমাৰ কি আছে +5y = 1750 এটো আমি লিখি দিওঁ তো এনেকুৱা ধৰণে আমি লিখি ললো এতিয়া আমি কি কৰিব লাগিব 3 টো 3800 ইয়াৰ 3800 লগতো পূৰণ কৰিব লাগিব আৰু -6y লগতো পূৰণ কৰিব লাগিব এতিয়া আমি লিখিম 11400 - 3 আৰু 3800 আমি পূৰণ কৰি তো মই দেখাই দিছো কিমান পালো 11400 এটো আমি বহাই দিলো নেক্সট মাইনাস আছে মাইনাস দিব লাগিব প্লাস থাকিলে প্লাস দিম 3 6 * 18 এটো হ'ব 18y তো এইখিনি আমি কৰি ললো বাকি যেনেকৈ আছে তেনে লিখি দিম +5y = 1750 এতিয়া এটো ভগ্নাংশত আছে যেহেতু ইয়াৰ তলতো এক এটা আছে বুলি ধৰি আমি ইয়াৰ কি ল'ব লাগিব লখাগু ল'ব লাগিব এলচিয়াম তো 1 আৰু 7 ৰ এলচিয়াম 7 এ হ'ব তো এলচিয়াম 7 আমি লৈ ললো এতিয়া 7 7 যেটো মিলি আছে ওপৰত যেনেকৈ আছে তেনেকৈ লিখি দিব পাৰিম 11400 - 18y তো এখানে আমি লিখি ললো নেক্সট ইয়াৰ তলত 1 এটা আছে বুলি মই কৈছিলো তোমালোকক এই 1 এ 7 ক 7 টাইমছ যাব 1 7 * 7 এই 7 ৰ লগত 1 ৰ যেটো লব কি আছে 5 পূৰণ কৰিব লাগিব এটো হৈ যাব 7 5 * 35 35y তো এটো কিমান পালো আমি 35y = 1750 নেক্সট কি হ'ব এতিয়া +35y ৰ পৰা -18y আমি বিয়োগ কৰি দিম আৰু এই 7 টো যেটো ইয়াত হৰণ হৈ আছে লেফট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডলৈ গলে 1750 ৰ লগত কি হৈ যাব পূৰণ হৈ যাব গতিকে আমি লিখিব পাৰো 11400 এটা 35 ৰ পৰা 18 বিয়োগ কৰিলে আমি কিমান পালো 17 পালো আৰু লগত চলকটো কি আছে y আৰু 35 টো যেটো ডাঙৰ হয় তাৰ আগত প্লাস চিন আছে আমি ইয়াত কি দিব লাগিব প্লাস এটা 7 টো গৈ ইয়াৰ লগত পূৰণ হৈ যাব গতিকে আমি লিখিব পাৰো 1750 পূৰণ 7 7 টো গৈ ইয়াৰ লগত পূৰণ হৈ গল এতিয়া 1750 ৰ লগত যদি 7 পূৰণ কৰো তেতিয়া আমি 12250 পাম হেতু বহাই দিম তো আমি কিমান লিখিলো 11400 + 17y = 12250 এটা 11400 তো আমি লেফট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডলৈ লৈ যাম ইয়াৰ আগত যদি একো শূন্য নাথাকে আমি প্লাস ধৰো এফালে আহিলে এটো কি হৈ যাব মাইনাস গতিকে আমি লিখিব পাৰো 17y = 12250 - 11400 এফালে গুচি গল মাইনাস হৈ গল এটা আমি 12250 ৰ পৰা 11400 বিয়োগ কৰিলে পাম কিমান পাম আমি 850 তো এটো আমি বহাই দিম 17y = 850 এতিয়া আমি চলক y ৰ মানটোহে উলিয়াব লাগিব গতিকে ইয়াৰ যেটো হহক 17 টো আমি এফালে লৈ আনিম এটো হৰণ হৈ যাব 850 ৰ তলত বহিব তো আমি পাম y = 850 / 17 তে 17 850 ক যদি হৰণ কৰো আমি জানো যে 17 5 * 85 5 বাৰ গল লগত শূন্যটো উঠি যাব 50 হৈ যাব গতিকে আমি লিখি দিম y = 50 তো আমি বলৰ দামটো এনেদৰে পাই গলে এটা আমি বেটৰ দামটো উলিয়াব লাগিব আৰু বেটৰ দামটো উলিয়াবলৈ হলে y ৰ মানটো আমি সমীকৰণ 3 ত বহুৱাই দিম গতিকে আমি লিখি ললো y ৰ মান সমীকৰণ 3 ত বহুৱাই পাওঁ এতিয়া সমীকৰণ 3 আছিল এটো x = 3800 - 6y/7 এই y জায়গাত আমি কি বহাই দিম 50 তো আমি লিখিলো x = 3800 - 6 এটা y মানে কিমান হ'ব 50 50 টো 6 লগত পূৰণ হৈ যাব ইয়াত আমি লিখি দিম 50 / 7 নেক্সট আমি লিখিব পাৰো x = 7 এতিয়া 3800 - 6 লগত 50 পূৰণ কৰিলে কিমান পাম আমি 300 এতিয়া আমি 3800 ৰ পৰা যদি 300 বিয়োগ কৰি দিম কিমান পাম 3500 গতিকে ইয়াত হ'ব 3500 / 7
হাতেৰে 35ক 5 বাৰ যাব আৰু লগত দুটা শূন্য উঠি গ'লে কিমান হ'ব এইটো 500 তো xৰ ভ্যালুটো কিমান পালো আমি x = 500 এটা আমি এনে ধৰণে বেটৰ দামটো পাই গলো কাৰণ আমি বেটৰ দাম ধৰিছিলো x টকা আৰু বলৰ দাম ধৰিছিলো y টকা x মানে কিমান পালো 500 আৰু বলৰ দামটো অৰ্থাৎ y মানে কিমান পালো 50 গতিকে আমি লিখি দিব পাৰো প্ৰতিখন বেটৰ দাম সমান 500 টকা প্ৰতিটো বলৰ দাম সমান 50 টকা তো এটো হৈছে ইয়াৰ এনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 4 টো দিছে এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে এটা আমাক দিছে যে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা ইয়াৰ অৰ্থটো হৈছে এজন মানুহ যদি 10 কিলোমিটাৰ দূৰত্ব যায় তেতিয়াহলে ট্যাক্সি ভাড়া দিব লাগিব 105 টকা আৰু তেখেতে যদি 15 কিলোমিটাৰ ট্যাক্সিখনত উঠি যায় তেতিয়াহলে তেওঁ পৰিশোধ কৰিব লাগিব ভাড়াটো হৈছে 155 টকা এতিয়া আমাক দিছে যে নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান অৰ্থাৎ ট্যাক্সিখনৰ ফিক্স ভাড়া কিমান আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ কৰোতে তেওঁ কিমান টকা দিব লাগিব ইয়াৰ ভাড়া কিমান আৰু লগতে দিছে যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহজনে ভাড়া কিমান দিবলগীয়া হ'ব অৰ্থাৎ এজন মানুহে যদি ট্যাক্সিখনত উঠি 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰে তেতিয়াহলে তেওঁ কিমান ভাড়া দিব লাগিব ইয়াত প্ৰথমতে আমি লিখিলম ধৰা হল ট্যাক্সিখনৰ নিৰ্দিষ্ট ভাড়া x টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া y টকা ইয়াত লিখি ললো ধৰা হল নিৰ্দিষ্ট ভাড়া সমান x টকা নিৰ্দিষ্ট ভাড়া মানে এটো ফিক্স এটো ট্যাক্সিখনত উঠিলে এটো ভাড়া দিবই লাগিব এটো ফিক্স হৈ থাকে আৰু প্ৰতি কিলোমিটাৰ ভাড়া সমান y টকা এতিয়া তোমালোকৰ হেল্প হোৱাকৈ এটা এক্সাম্পল দিছো যাতে তোমালোকে সহজতে প্ৰশ্নটো বুজি পোৱা আমি ধৰি ললো ধৰা হল নিৰ্দিষ্ট ভাড়া 10 টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া 5 টকা এটো জাস্ট এক্সাম্পল দিছো দেই তো আমি ধৰি লৈছো নিৰ্দিষ্ট ভাড়া 10 টকা প্ৰতি কিলোমিটাৰ ভাড়া 5 টকা এতিয়া এজন মানুহ যদি 5 কিলোমিটাৰ যায় তে ট্যাক্সিখনত কিমান দিব লাগিব প্ৰথমতে 10 টকাটো ফিক্স দিবই লাগিব তো তেখেতে 10 টকা দিলে তাৰ পাছত তেখেতে কিমান কৈছে 5 কিলোমিটাৰ আৰু প্ৰতি কিলোমিটাৰ ভাড়া আছিল কিমান 5 তো ইয়াত প্ৰতি কিলোমিটাৰ ভাড়া আছিল কিমান 5 এতিয়া মানুহজনে কিমান কিলোমিটাৰ গৈছে 5 গতিকে ইয়াত 5 টো পূৰণ কৰিব লাগিব গতিকে মানুহজনে ট্যাক্সিখনত কিমান ভাড়া দিব লাগিব তো 5 5 গুণ 25 25 ৰ লগত 10 যোগ কৰিলে কিমান হ'ব তেখেতে 35 টকা দিব লাগিব তোমালোকে নিশ্চয় বুজি পাইছা আমি নিৰ্দিষ্ট ভাড়া ধৰি লৈছিলো 10 টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া ধৰিছিলো 5 টকা তাৰপা মানুহজনে যদি 5 কিলোমিটাৰ যায় ইয়াত আকৌ 5 টো পূৰণ হ'ব যদি 10 কিলোমিটাৰ যায় তেতিয়াহলে 5 10 গুণ 50 হৈ যাব আৰু তাৰ লগত 10 যোগ হ'লে ইয়াত কিমান দিব লাগিব 60 টকা এতিয়া আমি নিৰ্দিষ্ট ভাড়াটো ধৰিছিলো x আৰু প্ৰতি কিলোমিটাৰ ভাড়া ধৰিছিলো কিমান y এটা প্ৰথম শৰ্তমতে কি কৈছে প্ৰশ্নটোত 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা গতিকে মানুহজনে 10 কিলোমিটাৰ দিছে 10 টো y লগত পূৰণ কৰিব লাগিব সো আমি এটো লিখি দিম 10y তেতিয়া মুঠতে কিমান দিছিলে মানুহজনে 105 টকা গতিকে আমি এটো কি পাম x + 10y = 105 টকা তো এনেকুৱা ধৰণে আমি সমীকৰণ গঠন কৰিব লাগে এক নম্বৰ সমীকৰণটো পাই গলো তো আমি লিখি লওঁ প্ৰশ্নমতে x + 10y = 105 এটো আছিল নিৰ্দিষ্ট ভাড়া আৰু এটো প্ৰতি কিলোমিটাৰ ভাড়া আছিল y কিমান কিলোমিটাৰ কৈছে 10 কিলোমিটাৰ গতিকে 10y হৈ গল আৰু মানুহজনে কিমান টকা দিব লাগিব 105 টকা এটো ইকুৱেশ্যন নম্বৰ 1 নেক্সট দিছে 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা আমি এটা লিখিব পাৰো নিৰ্দিষ্ট ভাড়া আছিল x আৰু প্ৰতি কিলোমিটাৰ ভাড়া আছিল y তো মানুহজনে এটা 15 কিলোমিটাৰ গৈছে গতিকে ইয়াত 15y হৈ যাব y লগত 15 টো পূৰণ কৰিব লাগিব তো আমি কি লিখিম x + 15y = কিমান হ'ব 155 এতিয়া আমি এটো দিলো ইকুৱেশ্যন নম্বৰ 2 তো এনেকুৱা ধৰণৰ আমি দুটা সমীকৰণ পাই গলো এতিয়া এই সমীকৰণ দুটা সমাধান কৰিলে আমি x আৰু y ৰ মান উলিয়াব পাৰিম তো প্ৰথমতে আমি সমীকৰণ 1 ৰ পৰা x ৰ মানটো পৃথক কৰি লওঁ সমীকৰণ 1 ৰ পৰা পাওঁ এতিয়া আমি x = কিমান লিখিম 105 বিয়োগ 10y টো ইফালে লৈ যাম এটো হ'ব -10y তো আমি লিখি দিলো x = 105 - 10y প্লাস 10y টো ইফালে গুচি গল মাইনাস হৈ গল এটো আমি দিম ইকুৱেশ্যন নম্বৰ 3 তে যেতিয়া আমি 3 নম্বৰ সমীকৰণৰ পৰা x ৰ মানটো পাই গলো এতিয়া x ৰ মান আমি 2 নং সমীকৰণত বহাই দিম তো এই x ৰ জায়গাত কি লিখি দিম 105 বিয়োগ 10y ইয়াত আমি বহাই দিম তো আমি লিখি লওঁ x ৰ মান সমীকৰণ 2 ত বহাই পাওঁ তো ইয়াত আমি কি লিখিম x ৰ জায়গাত লিখিম 105 - 10y তো আমি লিখি ললো আৰু বাকি যেনেকা আছে প্লাস 15y = 155 এটো আমি লিখি দিম তো নেক্সট আমি কি কৰিব পাৰো 15y ৰ পৰা 10y টো বিয়োগ কৰি দিব পাৰো আৰু 15y ৰ পৰা যদি 10y বিয়োগ কৰো আমি কিমান পাম ইয়াত 5y কিমান পালো 105 + 5y = 155 এতিয়া আমি 105 টো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ লৈ যাম এটো হৈ যাব মাইনাস তো
তো আমি লিখিব পাৰোঁ 5y ইকুৱেল 155 বিয়োগ 105 এইটো এইফালে লৈ গ'লোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ এইটো হ'ব মাইনাছ এতিয়া 155ৰ পৰা 105 বিয়োগ কৰি পাম আমি 5y ইকুৱেল 50 এতিয়া yৰ চলকটোৰ মান উলিয়াই ল'ম ইয়াৰ হহকটো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ যাম হৰণ হৈ যাব তো আমি লিখিব পাৰোঁ y ইকুৱেল 50/5 এতিয়া 550ক 10 বাৰ যাব গতিকে আমি yৰ মানটো কিমান পালোঁ 10 তো y মানে আমি ধৰিছিলোঁ প্ৰতি কিলোমিটাৰ ভাড়া এটো 10 টকা পাই গ'লো এতিয়া আমি নিৰ্দিষ্ট ভাড়া অৰ্থাৎ xৰ মানটো উলিয়াব লাগে তো xৰ মান উলিয়াবলৈ হ'লে আমি yৰ মানটো এই সমীকৰণ 3ত বহাই দিম ইয়াত yৰ জেগাত আমি কি লিখি দিম 10 তো আমি লিখিব পাৰোঁ yৰ মান সমীকৰণ 3ত বহুৱাই পাওঁ তো এইটো আছিল সমীকৰণ 3 এতিয়া আমি লিখিম x ইকুৱেল 105 বিয়োগ 10 * 10 ইয়াত আমি yৰ জেগাত কি লিখি দিলোঁ 10 লিখি দিলোঁ এতিয়া 10 গুণ এইটো 100 হৈ যাব কিটা পূৰণ হৈ আছে গতিকে আমি পাম x ইকুৱেল 105 বিয়োগ 100 10 গুণ 100 হৈ গ'ল 105ৰ পৰা আমি যদি 100 বিয়োগ কৰোঁ তেতিয়া পাম x ইকুৱেল 5 গতিকে আমি x মানে ধৰিছিলোঁ নিৰ্দিষ্ট ভাড়া তো x মানে পালোঁ 5 টকা নিৰ্দিষ্ট ভাড়াটো পালোঁ 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়াটো ধৰিছিলোঁ y মানে কিমান পালোঁ আমি 10 টকা তো শেষত আমি লিখি দিব পাৰোঁ টেক্সিখনৰ নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া 10 টকা কিন্তু আমাৰ অংকটো ইমানতে শেষ হোৱা নাই ইয়াৰ পাছত আৰু এটা আমাক দিছিলে যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহজনে ভাড়া কিমান দিবলগীয়া হ'ব তো আমি লিখি দিওঁ 25 কিলোমিটাৰ দূৰত্বৰ ভাড়া হ'ব এতিয়া আমাৰ নিৰ্দিষ্ট ভাড়া আছিলে 5 টকা গতিকে আমি লিখিব লাগিব 5 প্লাছ এতিয়া প্ৰতি কিলোমিটাৰ ভাড়া আমি কিমান পাইছিলোঁ y মানে 10 টকা তো আমি 10ৰ লগত মানুহজনে কিমান কিলোমিটাৰ অতিক্ৰম কৰিছে বুলি দিছে ইয়াত 25 কিলোমিটাৰ গতিকে আমি 25টো ইয়াৰ লগত পূৰণ কৰি দিব লাগিব তেতিয়া আমি কিমান পাম 5 প্লাছ 10 25 কিমান হ'ব 250 ইকুৱেল কিমান হ'ব 255 টকা গতিকে আমি কিমান পালোঁ 25 কিলোমিটাৰ দূৰত্ব যদি মানুহজনে অতিক্ৰম কৰে বা ভ্ৰমণ কৰে মানুহজনে কিমান দিব লাগিব টেক্সিখনত 255 টকা এটো হৈছে ইয়াৰ কোৱেশ্চন নম্বৰ 5 টোত দিছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 অৰ্থাৎ 9/11 আমাক কৈছে যে লব আৰু হৰ যদি উভয়তে 2 যোগ কৰা হয় আকৌ কৈছে যে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব কিমান 5/6 এতিয়া আমাক দিছে যে ভগ্নাংশটো উলিওৱা ইয়াত আমাক যেহেতু ভগ্নাংশটো উলিয়াবলৈ দিছে গতিকে আমি এটা ভগ্নাংশ ধৰি ল'ব লাগিব তো প্ৰথমতে আমি লিখি লওঁ ধৰা হ'ল ভগ্নাংশটো x/y ইয়াত x টো ধৰিছোঁ আমি লব আৰু y টো ধৰিছোঁ হৰ এতিয়া আমাক প্ৰশ্নটোত কৈছে যে ভগ্নাংশটোত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 অৰ্থাৎ আমি লবৰ লগতো 2 যোগ কৰিব লাগিব হৰৰ লগতো 2 যোগ কৰিব লাগিব ইয়াত আমি লব ধৰিছিলোঁ x তো xৰ লগত 2 যোগ কৰিব লাগিব আৰু হৰ ধৰিছিলোঁ y ৰ লগতো 2 যোগ কৰিব লাগিব তেতিয়া আমি পাম 9/11 গতিকে আমি কি বুলি লিখিব পাৰোঁ আমি xৰ লগত 2 যোগ কৰিব লাগিব মানে লবৰ লগত 2 যোগ কৰিব লাগিব আৰু হৰ y ৰ লগত 2 যোগ কৰিব লাগিব আৰু যেতিয়া আমি লব আৰু হৰ উভয়ৰ লগতে 2 যোগ কৰিলোঁ তেতিয়া আমি কিমান পাম বুলি কৈছে প্ৰশ্নটোত 9/11 তো একেবাৰে সহজ আমি লিখি ল'লোঁ x + 2 y + 2 ইকুৱেল 9/11 এতিয়া আমি এইটো ব্ৰজ পূৰণ কৰিম অৰ্থাৎ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম তো 11ৰ লগত x + 2 ইনটু হ'ব আৰু 9ৰ লগত y + 2 ইনটু হ'ব আমি লিখিব পাৰোঁ 11 * x + 2 9 * y + 2 এতিয়া আমি 11ৰ লগত যদি x ইনটু কৰোঁ তেতিয়া কিমান পাম 11x প্লাছ 11ৰ লগত যদি 2 ইনটু কৰোঁ এইটো পাম 11 × 2 = 22 তো আমি কিমান পালোঁ 11x + 22 একেদৰে ৰাইট হেণ্ড ছাইডতো 9ৰ লগত আমি y ইনটু কৰিলে পাম 9y প্লাছ আৰু 9ৰ লগত যদি 2 ইনটু কৰোঁ 9 × 2 = 18 তো আমি কিমান পালোঁ 9y + 18 এতিয়া আমি কি কৰোঁ প্লাছ 9yটো এফালে লৈ আনিম মাইনাছ হৈ যাব আৰু প্লাছ 22টো ইফালে লৈ যাম তেতিয়া এইটো চিনৰ পৰিৱৰ্তন হ'ব এইটো মাইনাছ হৈ যাব গতিকে আমি লিখিম 11x - 9y প্লাছ 9yটো এফালে আহিলে মাইনাছ হৈ গ'ল একো চিন নাথাকিলে আমি প্লাছ ধৰোঁ আৰু আপোনাৰ প্লাছ 18 আছে এই প্লাছ 22 এফালে আহিলে কি হৈ গ'ল মাইনাছ 22 এতিয়া আমি -22ৰ পৰা +18 বিয়োগ কৰিলে পাম কিমান -4 এইখিনিতে তোমালোকে মনত ৰাখিবা ইয়াত 18 আৰু 22ৰ ভিতৰত ডাঙৰ সংখ্যাটো আছে 22 তো ইয়াৰ আগত যেটো মাইনাছ আছে আমি মাইনাছ কৰিব লাগিব 22ৰ পৰা 18 বিয়োগ কৰি পালোঁ 4 আৰু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ থকাৰ বাবে 4 সন্মুখটো কি বহিলে মাইনাছ বহিলে তো আমি এইটো 1 নম্বৰ ইকুৱেশ্যন পাই গ'লোঁ গতিকে তো আমি লিখি দিলোঁ ইকুৱেশ্যন নম্বৰ 1
এবাৰ আমি দ্বিতীয় সমীকৰণটো বনাব লাগিব আৰু তাৰ বাবে আমাক কি দিছে প্ৰশ্নটোত যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 অৰ্থাৎ আমি ইয়াতো আগৰ নিচিনাকৈ x আৰু y উভয়ৰ লগতে 3 যোগ কৰিব লাগিব তো তোমালোকে নিশ্চয় বুজি পাইছা এটো x ৰ লগত আমি 3 যোগ কৰিলো যেটো লব আৰু হৰ উভয়ৰ লগতে 3 যোগ কৰা কথা কৈছে আৰু y যেটো হৰ তাৰ লগতো 3 যোগ কৰিলো আৰু তেতিয়া আমি ভগ্নাংশটো কিমান পাম বুলি কৈছে 5/6 গতিকে আমি লিখিব পাৰো x + 3/y + 3 = 5/6 এতিয়া আগৰ নিচিনাকৈ ইয়াতো আমি কি কৰিব লাগিব ক্ৰস মাল্টিপ্লাই কৰিব লাগিব 6 টো x + 3 লগত ইনটু হ'ব আৰু 5 টো y + 3 লগত ইনটু হ'ব তো আমি এটো লিখি ললো 6 * x + 3 5 * y + 3 এতিয়া 6 ৰ লগত যদি x ইনটু কৰো এটো আমি পাম 6x আৰু নেক্সট আমি 6 ৰ লগত যদি 3 ইনটু কৰো এটো হ'ব 6 × 3 = 18 আৰু অনুৰূপ ধৰণে ৰাইট হ্যান্ড সাইডত 5 ৰ লগত যদি y ইনটু কৰো এটো পাম 5y আৰু 5 ৰ লগত যদি 3 ইনটু কৰো এটো পাম 5 × 3 = 15 এতিয়া আমি কি কৰিম এই 5y টো ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডলৈ লৈ আনিম আৰু +18 টো আমি হিফালে লৈ যাম গতিকে আমি লিখিলো 6x এটো ইফালে আহি গল মাইনাস হৈ গল -5y আৰু +15 টো আছে +18 টো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ গলে এটো হ'ব -18 এতিয়া আমি কিমান পাম 6x - 5y ইকুৱেল -18 ৰ পৰা +15 গলে কিমান পাম -3 তো এটো আমি পাই গলো কিমান সমীকৰণ 2 তো এনেকুৱা ধৰণে আমি দুটা সমীকৰণ বনাই ললো এতিয়া আমি 1 নং সমীকৰণৰ পৰা x ৰ মানটো উলিয়াই লওঁ আমি লিখি ললো সমীকৰণ 1 ৰ পৰা পাও তো এটো আসলে আমাৰ 1 নম্বৰ সমীকৰণ 11x কি লিখিব পাৰো 11x = -4 আৰু -9y টো হিফালে গুছি গলে কি হ'ব +9y গতিকে আমি কিমান পালো তো 11x = -4 + 9y আমি x টো লেফট হ্যান্ড সাইডত ৰাখি দিম আৰু ইয়াৰ যেটো হহক 11 টো আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাম সো আমি কিমান পালো x = -4 + 9y / 11 11 টো ইয়াত পূৰণ হৈ আছিল তো ৰাইট হ্যান্ড সাইডলৈ গলে তো চিনৰ পৰিৱৰ্তন হৈ হৰণ হৈ যাব গতিকে তলত বহিব তো এটো আমি দিলো ইকুৱেশ্যন নাম্বাৰ 3 এতিয়া আমি x ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিলে আমি y ৰ মানটো পাই যাম তো আমি লিখি ললো x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও তো এটো আসলে আমাৰ সমীকৰণ 2 ইয়াৰ জায়গাত বহুৱাই দিম -4 + 9y / 11 তো প্ৰথমতে আমি 6 টো লিখি ললো এটা x ৰ জায়গাত আমি এখিনি বহুৱাই দিও তো আমি ইয়াত লিখি দিলো 6 - 4 + 9y / 11 আৰু তাত কি আছিল সমীকৰণটোত -5y = -3 এখিনি আমি লিখি দিম যেনেকুৱা ধৰণে আছে ঠিক তেনেকৈ তো এতিয়া আমি এখিনি লিখি লোৱাৰ পিছত আমি কি কৰিব লাগিব 6 ৰ লগত -4 ইনটু হ'ব লগতে +9y ইনটু হ'ব তো 6 ৰ লগত যদি -4 পূৰণ কৰো তেতিয়া পাম 6 × 4 = 24 আগত মাইনাস চিনটো থাকিব তো কিমান পালো -24 প্লাস 6 ৰ লগত যদি 9 পূৰণ কৰো 6 × 9 = 54 এটো হ'ব 54y তো 54y পাই গলো আৰু তলত কিমান আছে 11 এই হৰটো আমি দিব লাগিব তো ইয়াত আমি 6 ৰ লগত এখিনি পূৰণ কৰি ইমানটো পালো নেক্সট কি আছে -5y = -3 এতিয়া আমি এখিনি লিখি লোৱাৰ পিছত কি কৰিব লাগিব আগৰ নিচিনাকৈ এটো ভগ্নাংশত যেটো পাইছো আমি এলসিএম ল'ব লাগিব লসাগু ল'ব লাগিব তো ইয়াৰ তলত 1 এটা আছে বুলি ধৰি লবা 1 আৰু 11 ৰ লসাগু 11 এ হ'ব তো গতিকে আমি 11 ৰ লসাগু লৈ ললো এতিয়া 11 11 যেটো মিলি আছে ওপৰত যিখিনি আছে আমি ডাইৰেক্ট লিখি দিব পাৰিম -24 + 54y তো এখিনি আমি লিখি ললো এতিয়া কি কৰিব লাগিব মাইনাস এটো আমি দি লম এতিয়া আমাৰ ইয়াৰ তলত এটা 1 আছে 1 এ 11 ক কিমান টাইমছ যাব 11 বাৰ যাব আৰু 11 ৰ লগত 1 ৰ ওপৰত লব কিমান আছে 5 এই দুটা পূৰণ কৰিব লাগিব 11 5 গুণ কিমান হ'ব 55 15y আৰু ইজুকেল কিমান হ'ব -3 নেক্সট এটা আমি কি কৰিব পাৰো -55y ৰ পৰা +54y টো মাইনাস কৰি দিম আৰু 11 টো গৈ ইয়াৰ লগত কি হৈ যাব পূৰণ হৈ যাব গতিকে আমি কিমান পালো -24 প্লাস 55 ৰ পৰা 54 গুছি গলে 1 থাকিলে 1 টো লিখিব নালাগে আৰু চলক y টো আমি লিখিব লাগিব আৰু 55 টো যেটো 54 কৈ ডাঙৰ ইয়াৰ আগত মাইনাস থাকিলে ইয়াটো কি দিব লাগিব মাইনাস আৰু 11 টো গৈ ইয়াৰ লগত পূৰণ হৈ গল তো আমি কিমান পাম এতিয়া -24 - y 11 3 গুণ কিমান হ'ব 33 তো এটো হৈ গল -33 এতিয়া আমি কি কৰিব লাগিব -24 টো ৰাইট হ্যান্ড সাইডলৈ লৈ যাম এটো প্লাস হৈ যাব গতিকে আমি পালো -y = -33 -24 টো ৰাইট হ্যান্ড সাইডলৈ গুছি গল এটো চিনৰ পৰিৱৰ্তন হৈ প্লাস হল +24 এতিয়া -33 পৰা +24 গুছি গলে কিমান পাম আমি -9 তো আমি কিমান লিখিলো -y = -9 এতিয়া সমান চিনৰ উভয় পক্ষতে মাইনাস কেনসেল হৈ গল তেতিয়া আমি y ৰ মানটো কিমান পালো 9 তো y ৰ মানটো পাই গলো তাৰ মানে আমি হৰটো পাই গলো এটা লবৰ মানটো উলিয়াব লাগিব
আৰু লবৰ মানটো উলিয়াবলৈ হ'লে ৱাইৰ যিটো মান 9 পালোঁ, এই 9টো আমি সমীকৰণ 3ত বহুৱাই দিম। তো এইটো আছিলে আমাৰ সমীকৰণ 3। ইয়াতে ৱাইৰ জেগাত আমি কি বহাই দিম? 9 বহাই দিম। আমি লিখি ল'লোঁ ৱাইৰ মান সমীকৰণ 3ত বহুৱাই। এতিয়া আমাৰ কিমান আছিলে সমীকৰণটো? x ইজুকেল -4 প্লাছ 9y। y মানে কিমান পালোঁ? আমি এইটো 9 পালোঁ, গতিকে এইটো 9 দি দিলোঁ আৰু কিমান আছে? ডিভাইডেড বাই 11। নেক্সট আমি কিমান পাম? 11 ইজুকেল -4 প্লাছ এই দুটা পূৰণ হৈ যাব, 9 9 গুণ কিমান হ'ব? 81। এতিয়া 81ৰ পৰা যদি 4 মাইনাছ কৰোঁ কিমান পাম আমি? 77 আৰু তলত 11 আছে, গতিকে আমি xৰ মানটো কিমান পাম? 11 77ক 7 বাৰ যাব, xৰ ভেলুটো পালোঁ কিমান? 7। তো আমি লবটো পালোঁ 7 আৰু হৰটো পালোঁ 9। নিৰ্ণয় ভগ্নাংশটো হ'ব 7/9। এইটো হৈছে ইয়াৰ এনচাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 6টো লওঁ। কুৱেশ্যন নাম্বাৰ 3 অন্তিমটো প্ৰশ্ন। ইয়াত দিছে আজিৰ পৰা 5 বছৰৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব। 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স কিমান? তো ইয়াত আমি জেকব আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স উলিয়াব লাগে। তো ইয়াত আমি জেকবৰ বৰ্তমান বয়স ধৰি ল'ম x বছৰ আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স ধৰি ল'ম y বছৰ। তো সেইখিনিকে ইয়াত লিখি ল'লোঁ। ধৰা হ'ল জেকবৰ বৰ্তমান বয়স x বছৰ আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স y বছৰ। এতিয়া আমাক প্ৰশ্নটোত কি দিছে? আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব। তো জেকবৰ বৰ্তমান বয়স যদি আমি x ধৰোঁ, তেতিয়াহ'লে তেওঁৰ 5 বছৰ পিছত বয়স কিমান হ'ব? বৰ্তমান বয়সৰ লগত 5 এটা যোগ কৰি দিব লাগিব, অৰ্থাৎ x + 5 হ'ব। ধৰা তোমাৰ বয়স বৰ্তমান 16 বছৰ, তো 5 বছৰ পিছত বয়স বুলি ক'লে তুমি 16ৰ লগত 5 যোগ কৰি 21 বছৰ পাবা। ঠিক তেনেকৈ জেকবৰ 5 বছৰ পাছত বয়স হ'ব x + 5। তো আমি লিখিব পাৰোঁ প্ৰশ্নমতে x + 5, অৰ্থাৎ 5 বছৰ পাছত জেকবৰ বয়স। এতিয়া আমাক কি দিছে? পুত্ৰতকৈ 3 গুণ হ'ব। এতিয়া পুতেকৰ বৰ্তমান বয়স ধৰিছোঁ যদি আমি y বছৰ, তো 5 বছৰ পিছত তেওঁৰ বয়স হ'ব কিমান? y + 5 আৰু 3 গুণ বুলি ক'লে তাৰ লগত 3 পূৰণ কৰিব লাগিব। গতিকে আমি কিমান পাম? x + 5 এইটো হৈছে জেকবৰ বয়স সমান পুতেকৰ 5 বছৰ পিছত বয়স হ'ব কিমান? y + 5। তো জেকবৰ বয়স পুতেকৰ বয়সৰ 3 গুণ। 3 গুণ বুলি ক'লে ইয়াৰ 5 বছৰ পাছত বয়সৰ লগত আমি কি কৰিব লাগিব? 3টো পূৰণ কৰিব লাগিব। গতিকে আমি লিখিলোঁ x + 5 = 3 × y + 5। 3ৰ লগত আমি yটো পূৰণ কৰি দিম আৰু লগতে +5টো পূৰণ কৰি দিম। তেতিয়া আমি কিমান পাম? x + 5 = 3 × y, 3y প্লাছ 3 × 5 কিমান হ'ব? 3 × 5 = 15, 15। তো আমি এইখিনি পাই গ'লোঁ। এতিয়া আমি কি কৰিব লাগিব? এই +3yটো এইফালে লৈ আনিম আৰু +5টো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ যাম। গতিকে আমি কিমান পালোঁ? x - 3y +3yটো এইফালে আহিলে মাইনাছ হৈ গ'ল, +15 আৰু +5টো ইফালে গুচি গ'লে কিমান হ'ব? -5। এতিয়া আমি পাম x - 3y = 15ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাম? 10। তো আমি এইটো দি দিলোঁ ইকুৱেশ্যন নাম্বাৰ 1। এবাৰ আমি 2 নম্বৰ সমীকৰণটো বনাই লওঁ আৰু তাৰ বাবে আমাক প্ৰশ্নটোত কি দিছে? যে 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল। তো 5 বছৰ আগতে বুলি ক'লে আমি বৰ্তমান বয়সৰ পৰা বিয়োগ কৰিব লাগিব। যেনেকৈ তোমাৰ বয়স যদি 16 বছৰ, 6 বছৰ আগতে কিমান হ'ব? 16ৰ পৰা 6 বিয়োগ কৰিলে 10 বছৰ। তো ইয়াত আমি জেকবৰ বয়স ধৰিছিলোঁ x বছৰ, 5 বছৰ আগতে বুলি ক'লে xৰ পৰা 5টো আমি বিয়োগ কৰিব লাগিব। গতিকে আমি লিখি ল'লোঁ আকৌ x - 5। এইটো হৈছে জেকবৰ বৰ্তমান বয়স আৰু 5 বছৰ আগত বুলি ক'লে আমি কি কৰিব লাগিব? 5টো মাইনাছ কৰিব লাগিব। এতিয়া 5 বছৰ পিছত পুতেকৰ বয়স কিমান হ'ব? একেদৰে y - 5। পুতেকৰ বৰ্তমান বয়স আছিলে y আৰু 5 বছৰ আগতে বুলি ক'লে কি হ'ব লাগিব? yৰ পৰা আমি বৰ্তমান বয়সৰ পৰা 5টো বিয়োগ কৰি দিব লাগিব। এতিয়া প্ৰশ্নটোত কি কৈছে? 5 বছৰৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল। তাৰমানে এই y + 5ক আমি হাতেৰে পূৰণ কৰি দিওঁ। গুণ মানে পূৰণ, গতিকে হাতেৰে আমি y - 5ক পূৰণ কৰি দিওঁ। গতিকে কিমান পালোঁ আমি? x - 5 = 7 × y - 5। এতিয়া আমি কি কৰিব লাগিব? 7টো y আৰু -5ৰ লগত পূৰণ কৰি দিব লাগিব। তেতিয়া আমি পাম x - 5 = 7y - 35। এইটো হ'ব 7 × y, 7y হৈ গ'ল, -7 × 5 = 35। এতিয়া আমি +7yটো এইফালে লৈ আনিম আৰু -5টো ৰাইট হেণ্ড ছাইডলৈ লৈ যাম। তো কিমান পালোঁ? x - 7y +7yটো এইফালে আহিলে মাইনাছ হৈ গ'ল আৰু -35টো ৰাইট হেণ্ড ছাইডত আছেই।
এই -5টো এতিয়া ৰাইট হেণ্ড ছাইডলৈ লৈ গ'লে এইটো কিমান হৈ গ'ল +5 এতিয়া কিমান পাম x - 7y ইকুৱেল -35ৰ পৰা 5 গুচি গ'লে কিমান পাম -30 তো এইটো আমি লিখি দিম -30 এইটো হৈছে ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি 1 নং সমীকৰণৰ পৰা x ৰ মানটো উলিয়াই ল'ম আমি লিখি ল'লোঁ সমীকৰণ 1ৰ পৰা পাওঁ তো এইটো আসলে সমীকৰণ 1 এতিয়া আমি x ৰ মানটো লেফট হেণ্ড সাইডত ৰাখি দিম আৰু -3y টো ৰাইট হেণ্ড সাইডত লৈ যাম গতিকে আমি কিমান পালো x = 10 + 3y তো x ৰ মানটো পাই গলো এটো আমি দি দিম ইকুৱেশ্যন নম্বৰ 3 এতিয়া x ৰ মানটো আমি 2 নং সমীকৰণত বহাই দিম ইয়াত x ৰ জায়গাত লিখি দিম 10 + 3y ইকুৱেশ্যন নম্বৰ 3 তেতিয়া আমি x ৰ মানটো সমীকৰণ 2 ত বহাই দিম ইয়াত x ৰ জায়গাত লিখি দিম 10 + 3y আমি লিখি ললো x ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ এটো আছে সমীকৰণ 2 ইয়াতে x মানে কি লিখি দিম 10 + 3y তো ইয়াত x মানে লিখি দিলো 10 + 3y আৰু কিমান আছে -7y = -30 গতিকে আমি এখানে লিখি দিলো এতিয়া কি কৰিব পাৰো -7y পৰা +3y টো মাইনাস কৰি দিম আৰু +10 টো আমি হিফালে লৈ যাম গতিকে আমি কিমান পালো 10 - 7y পৰা +3y গুচি গলে কিমান পালো -4y = -30 এতিয়া 10 টো আমি হিফালে লৈ যাওঁ তো আমি কিমান পালো -4y = -30 10 টো হিফালে গলে এটো হৈ যাব -10 এতিয়া আমি কিমান পাম -4y = -30 আৰু -10 হলে কিমান হ'ব এটো -40 দুটা সংখ্যাৰ আগত যদি বিয়োগ চিন থাকে তেতিয়া হলে সংখ্যাকেইটা যোগ হৈ যায় আৰু আগত সদায় বিয়োগ চিন বহে গতিকে এটো পাম আমি -40 এতিয়া আমি সমান চিনৰ উভয় পক্ষতে মাইনাস কেইটা কেনসেল কৰি দিও এতিয়া আমি y ৰ মানটো উলিয়াব লাগিব y ৰ মানটো উলিয়াবলৈ হলে y ৰ যেটো হহক এটা আমি এফালে লৈ যাম তলত বহিব অৰ্থাৎ হৰণ হৈ যাব তো আমি y ৰ মানটো কিমান পাম এতিয়া y = 4 40ক কেবাৰ যাব 10 বাৰ যাব y = কিমান পালো 10 তাৰ মানে আমি y মানে কি ধৰিছিলো পুত্ৰৰ বৰ্তমান বয়স অৰ্থাৎ পুত্ৰৰ বৰ্তমান বয়স পালো 10 এতিয়া y ৰ মানটো আমি 3 নম্বৰ সমীকৰণত বহাই দিলে x ৰ মানটো পাই যাম অৰ্থাৎ জেকবৰ বৰ্তমান বয়সটো পাই যাম তো আমি y ৰ জায়গাত কি বহাই দিম 10 গতিকে আমি লিখি ললো y ৰ মান সমীকৰণ 3 ত বহুৱাই পাওঁ তো 3 হয় মিস্টেক হৈছিলে থাকি গৈছিলে তো y ৰ মান সমীকৰণ 3 ত বহুৱাই পাওঁ x = ফাৰ্ষ্টতে ইয়াত আছে 10 এটো লিখি লওঁ 10 + 3 তো 10 + 3 y মানে কিমান পাইছিলো 3y আছিলে তো y জায়গাত আমি কিমান বহাই দিম 10 তো এতিয়া এটো কিমান হৈ যাব x ৰ মানটো x = 10 + 3 দুগুণ কিমান হৈ যাব 30 তাৰ মানে x ৰ মানটো কিমান পালো 40 অৰ্থাৎ জেকবৰ বৰ্তমান বয়স 40 গতিকে আমি হেকত লিখি দিব পাৰো এতেকে জেকবৰ বৰ্তমান বয়স সমান 40 বছৰ আমি x টো পাইছিলো 40 বছৰ আৰু তেওঁৰ বৰ্তমান বয়স y মানে কিমান পাইছিলো 10 বছৰ এটো হৈছে ইয়াৰ এনসাৰ স্টুডেন্ট এই ভিডিওটোত মই ক্লাস 10 ৰ গণিতৰ অনুশীলনী 3.2 ৰ কোৱেশ্চন নম্বৰ 3 1 ৰ পৰা 6 লৈকে প্ৰশ্ন 6টাৰ 1 ৰ পৰা 6 লৈকে এই প্ৰশ্নকেইটাৰ সমাধান আগবঢ়ালো যদি ভিডিওটো ভাল লাগিলে লাইক এটা কৰি শেয়াৰ কৰি দিবা আৰু ইয়াৰ পিছৰ ভিডিওসমূহত মই কোৱেশ্চন নম্বৰ 4 পৰা ষ্টাৰ্ট কৰিম তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত পুনৰ লগ পাম আজিলৈ ধন্যবাদ